বিশ্ব হিন্দু পৰিষদ বজৰং দল আজি উত্তৰ কামৰূপ জিলায় বাইহাটা চাৰিআলিৰ মাজমজিয়াত ওলাই আহিবলগীয়া হৈছে, কিয়নো যোৱা 9 জুনত ভাৰতবৰ্ষৰ জম্মু কাশ্মীৰত যি নিৰ্মম হত্যা সন্ত্ৰাসবাদীয়ে চলাইছিলে 10জনকৈ তীৰ্থযাত্ৰী তাত নিহত হৈছিলে আৰু লগতে 32জন তীৰ্থযাত্ৰী আগত হৈছিলে। সেই প্ৰতিবাদী কাৰ্যসূচী আজি গোটেই ভাৰতবৰ্ষতে ৰখা হৈছে আৰু আজি আমাৰ বিশ্ব হিন্দু পৰিষদ বজৰং দল উত্তৰ পূব প্ৰান্তৰ উত্তৰ কামৰূপ জিলাৰ এই প্ৰতিবাদী কাৰ্যসূচী আমি বাইহাটা চাৰিআলিত ৰাখিছোঁ আৰু ইয়াৰ পৰাই আমি ইছলামিক সন্ত্ৰাসবাদীক হুঁচিয়াৰ কৰি দিব বিচাৰিছোঁ যে হিন্দু হত্যা আৰু নচলিব, কাৰণ হিন্দু সদায় আহুতি দি আহিছে। যদি আমাৰ মন্দিৰ তীৰ্থস্থান ভ্ৰমণ কৰিব যোৱাৰ সময়তো ইছলামিক জেহাদীসকলে আমাৰ হিন্দু ভাইসকলক টাৰ্গেট কৰি যি নৃশংস হত্যাকাণ্ড চলাইছে, তাৰে আমি বজৰং দল উত্তৰ কামৰূপ জিলাৰ তৰফৰ পৰা